আমি আজি খনামুখ পঞ্চায়তৰ বৰ্তমান আমি 7খন মিটিং আমি 7খন সভাত আমি উপস্থিত থাকিলোঁ। আমি 7খন সভাত উপস্থিত থাকি আমাৰ ৰাইজৰ যি বিপুল সঁহাৰি দেখিলোঁ, আমি জয়যুক্ত হ'ম জকাইচুক জিলা পৰিষদৰ পৰা 100% নিশ্চিত। আমাৰ অসম গণ পৰিষদৰ জকাইচুক জিলা পৰিষদত আমাৰ সবল প্ৰতিষ্ঠা আছে। গতিকে আমি কণ্ডিশ্যনতে আমি ইয়াত আমি নাহাৰোঁ। আমাৰ যিসকল ৰাইজৰ আজি খনামুখৰ আমি 7 ঠাইত ঘূৰি পিনি যি আমি সঁহাৰি পালোঁ, আমি খুব সুন্দৰ লাগিছে। আমি মোকালনিত গ'লোঁ, মোকালনিত যি আমাৰ মিচিং ভাইসকল আছে, তেওঁলোকে যি সঁহাৰি দিছে পূৰ্ণ সমৰ্থনে তেওঁলোক গোটেইবিলাক ৰাস্তালৈ ওলাই আহিছে। গতিকে তেখেতসকল থাকোঁতেও আমাৰ ইয়াত এতিয়া আমি এতিয়া কি কয় 9 নং ৱাৰ্ডত আমি উপস্থিত আছোঁ। আমাৰ মুছলমান ভাইসকল আছে, তেওঁলোকে যি আমাক পূৰ্ণ সমৰ্থন জনাইছে। আমি জকাইচুক জিলা পৰিষদ যে আমি জয়ী হ'ম সেইটো 100% নিশ্চিত। আমাৰ এগেইনষ্টত যিকেইজন প্ৰতিদ্বন্দ্বীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে, মই প্ৰথমে সকলোলৈকে মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাওক, ৰাইজৰ দলৰ এজন প্ৰতিনিধি আছে, তেখেতক ময়ে চিনি নাপাওঁ, মোৰ একেবাৰে কাষৰ পঞ্চায়তৰে। আৰু বিশেষকৈ আমাৰ কংগ্ৰেছ দলৰ এজন কাৱমাৰী পঞ্চায়তৰ এজন প্ৰাৰ্থী আছে, তেখেতলৈ মই শ্ৰদ্ধা নিবেদন কৰিছোঁ। খুব ভাল মানুহ তেখেতে, ৰাইজৰ মাজত থাকে, কিন্তু তেখেতৰ ভোট যুঁজত তেখেতে জয়ী হ'বলৈ চেষ্টা কৰিব আৰু মোৰ ভোট যুঁজতো মই জয়ী হ'বলৈ মই চেষ্টা কৰিম। আৰু বিশেষকৈ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিজন প্ৰাৰ্থী আছে, মই ভাৰতীয় জনতা পাৰ্টীৰ দলটোক মই সন্মান জনাওঁ, এটা সৰ্ববৃহৎ ৰাষ্ট্ৰীয় দল। কিন্তু তেখেতৰ যি প্ৰাৰ্থিত্ব, সেই প্ৰাৰ্থিত্বক মই সমৰ্থন নজনাওঁ। যিহেতু তেখেতে এটা সময়ত অসম গণ পৰিষদ দলত থাকি অসম গণ পৰিষদ দলৰ বিধায়ক প্ৰতিভূতিকা দেৱৰ বৰঘৰত তেখেতে খাই পিনি তেখেতৰ পত্নীক তেখেতে এটা সংস্থাপন দিছিলে। আপোনালোকে জানে আজিৰ সময়ত এটা পৰিয়ালে সংস্থাপন পাবলৈ হ'লে কিমান অসুবিধা হয়। গতিকে সংস্থাপন পোৱাৰ পিছত এটা পৰিয়াল কিমান ঠন নদন বদনকৈ তেখেতে ওলাই যাবলৈ সক্ষম হয়। তেখেতে সেই সময়ত বিধায়ক মহোদয়ৰ পৰা এটা চাকৰি লৈ পিনি তেখেতৰ পত্নীক দিছিলে। তাৰপিছত তেখেতে অসম গণ পৰিষদ দলৰ পৰা তেখেতে হাতীঘূলি আঞ্চলিক পঞ্চায়তৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰি পিনি তেখেতে ৰাইজৰ সেৱা আগবাঢ়িবলৈ সক্ষম হৈছিলে। কিন্তু তাতো তেখেতৰ বহুতো প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে। তেখেতে কোৱা শুনিছোঁ তেখেতে ৰাইজৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে বুলি। তেখেতক অলৰেডি আমাৰ ৰাইজে তেখেতক সেই সময়ত তেখেতক এটা সুবিধা দিলেই, কিন্তু সেই সুবিধাখিনি তেখেতে গ্ৰহণ কৰিব নোৱাৰি। সেই সময়ত তেখেতৰ বহুতো দুৰ্নীতি আছিলে, সেই দুৰ্নীতিবিলাক আমি শুনিবলৈ পাইছিলোঁ। গতিকে তেনে এজন ব্যক্তিক আমি কেনেকৈ আমাৰ ৰাইজে সমৰ্থন কৰিব, সেইটো এটা প্ৰশ্নবোধক প্ৰশ্ন। আৰু বিশেষকৈ তেখেতে আমাৰ কা আন্দোলন হৈছিলে, ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদে আমাৰ কা সমৰ্থন কৰিছিলে। সেই সময়ত তেখেতে অসম গণ পৰিষদ দলৰ পৰা কা সমৰ্থন কৰাৰ বাবে তেখেতে দলৰ পৰা ওলাই গৈ তেখেতে অসম জাতীয় পৰিষদত তেখেতে যোগদান কৰিছিলে। কিন্তু শেষ মুহূৰ্তত তেওঁ নিজৰ পন্থাটো এৰি পিনি তেখেতে আকৌ ভাৰতীয় জনতা পাৰ্টীত তেখেতে যোগদান কৰি পিনি তেখেতৰ যি আত্মবিবেক আছে, সেই বিবেকক তেখেতে ভৰিয়ে মোহাৰি পিনি তেখেতে আকৌ ভাৰতীয় জনতা পাৰ্টীত তেখেতৰ স্বাৰ্থ সিদ্ধিৰ বাবে তেখেতে আহি পিনি এতিয়া প্ৰাৰ্থিত্ব আগবঢ়াই তেখেতৰ স্বাৰ্থ সিদ্ধি কৰিবলৈ আগবাঢ়িছে। গতিকে তেনে এজন ব্যক্তিৰ লগত আমাৰ কিবা প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মই আশা কৰিব নোৱাৰোঁ। আমাৰ মূল প্ৰতিদ্বন্দ্বী হ'ব আমাৰ কংগ্ৰেছ দল। চাওক, ইয়াত মানে আমাৰ এতিয়ালৈকে আমি 4টা জেগাত আমি নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলোঁ। আৰু নিৰ্বাচনী সভাবিলাক ঠিকে আছে। আমি সৰু গোটত ভাগ কৰি পেলাই আমি মানে নিৰ্বাচনী সভাবিলাক অনুষ্ঠিত কৰিছোঁ, যাতে ৰাইজৰ কোনো অসুবিধা নহয়। আমি ইয়াত বহিলোঁ, এইফালে জেলেঙী টোপত বহিলোঁ, তাৰপিছতে এইফালে ইয়াত বহিলোঁ, তাৰপিছত টিপমিয়াত বহিলোঁ, তেনেকৈ আমি বহিছোঁ। সভাবিলাক ভালেই হৈছে আৰু মানুহবিলাকৰ মই দেখিছোঁ যে আমাৰ ওপৰত যথেষ্ট বিশ্বাস আছে। মানে কংগ্ৰেছৰ অইন ৰাষ্ট্ৰীয় দল যিবোৰ আছে, ৰাষ্ট্ৰীয় দলবিলাকৰ ওপৰতো তেখেতসকলৰ ইমান বিশ্বাস যে নাই, এইটো ধৰিব পৰা হৈছে। আৰু অন্য যিবোৰ দল, এইবোৰ দলৰ এতিয়া কালি পৰহি আহিছে কিছুমান দল, ধৰক তাহাঁতৰ খোপনি ঠিক হোৱাই নাই, তাহাঁতৰ খোজটোৱে বৰ মজবুত হোৱা নাই, হয় নহয়? এতিয়া আমিতো আৰু পুৰণা দল 85ৰ পৰা আছোঁ। এতিয়া সেইকাৰণে ৰাইজৰ লগত আগৰ পৰাই চা চিনাকি আছে। এতিয়া নতুনকৈ চিনাকি হ'বলগীয়া হোৱা নাই। প্ৰতিভা হাজৰিকাকতো চবে চিনি পায়। এতিয়া খালি পঞ্চায়তত যিকেইজন আমাৰ এইপিনে লক্ষীমাই দুৱাৰা, তাৰপিছত তৰুণ গগৈ, AP মেম্বাৰ তৰুণ গগৈ, এই হ'ল ইয়াত ৱাৰ্ড মেম্বাৰ। আকৌ আমাৰ মিণ্টু চেতিয়া, সি হৈছে ZP প্ৰাৰ্থীকেইজনো ভাল, শিক্ষিত প্ৰাৰ্থী আৰু কামো তেওঁলোকে জানে। সেইকাৰণে মই ভাবোঁ যে ৰাইজে নিশ্চয় আশীৰ্বাদ তেওঁলোকক দিব আৰু আমাৰ ফলাফল ভাল হ'ব। আমাৰ কথা হ'ল এইটোতো পঞ্চায়ত নিৰ্বাচন, এইটো হ'ল লোকেল চেল্ফ গভৰ্ণমেণ্ট এখন। এতিয়া গ্ৰামাঞ্চলৰ উন্নয়নটো নহ'লে দেশ এখন কেতিয়াও উন্নতি হ'ব নোৱাৰে। আৰু যদি এইবিলাক মানুহ যদি বোকাত ঘূৰি ফুৰে,
আৰু যদি আমি দিল্লীত বৰ ধুনীয়া হেৰিত আমি যদি থাকিলোহেঁতেন, তেতিয়াহ'লে দিল্লীৰ মানুহখিনি আহি পেলাই ইয়াত যেতিয়া দিন আৰে বোলে আমাৰ দেশ দেখোন গোটেইখন বোকাতে আছে, তেতিয়াতো আচৰিত হ'লহেঁতেন। এতিয়া কিন্তু যেতিয়া আমাৰ গ্ৰামাঞ্চলবিলাকৰ আমি এই কামবিলাক হাতত লৈছোঁ, লাইট, পানী, এতিয়া আমাৰ ইয়াতে ৱাটাৰ ছাপ্লাই স্কিম লোৱা হৈছে, JGMO স্কিম, সেইকাৰণে ৰাইজে পানী পাব, লাইট আছে, ৰাস্তা হৈছে। এতিয়া সেইকাৰণে মানুহখিনিৰ যিখিনি অত্যাৱশ্যকীয় যিখিনি প্ৰয়োজনীয় যিখিনি তেখেতসকলৰ প্ৰয়োজনীয় যিখিনি কাম, এই কামখিনি মানে যথেষ্টখিনি কাম কৰা হৈছে। আৰু কিছু কাম মানুহৰ সমস্যাটো নতুন নতুন এতিয়া নতুন নিউ ইণ্ডিয়া মানে প্ৰতিষ্ঠা কৰিবলৈ গৈ আছে ভাৰতবৰ্ষৰ। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নিউ ইণ্ডিয়া প্ৰতিষ্ঠা কৰাৰ কাৰণে তেখেতসকলে গোটেই দেশখনত কাম কৰিছে। এতিয়া যদি গোটেই কেলকাতা, বম্বে, দিল্লী, মাদ্ৰাজ সেইবিলাকক যিমান আগবঢ়াই লৈ গৈছে, আমিতো এইটো তুলনা কৰি পেলাই আমি গ্ৰামাঞ্চলক গ্ৰাম্য অৰ্থনীতিটো বা গ্ৰাম্য যিটো আমাৰ বিভিন্ন শিক্ষা দীক্ষা, স্বাস্থ্য, পানী, বিভিন্ন জেগাৰ বিভিন্ন যিবোৰ অত্যাৱশ্যকীয় প্ৰয়োজনীয় বস্তু, এইবিলাক যদি ইয়াত যদি হৈ যায়, ইয়াতে যদি বজাৰ হৈ গ'ল, ইয়াতে যদি অহা যোৱা ট্ৰেন্সপৰ্টেশ্যন হৈ গ'ল, গাড়ী এইফালেই আহিলে, মানুহৰ চব ফালে সুবিধা হৈ গ'লে তেতিয়া দেশখন আগবাঢ়ি যাব। এতিয়া সেইকাৰণে গ্ৰাম্য অৰ্থনীতিটো গ্ৰামাঞ্চলটো উন্নয়ন কৰাটো এখন দেশৰ কাৰণে অত্যাৱশ্যকীয় অত্যন্ত প্ৰয়োজনীয় কথাই। সেইকাৰণে মই ভাবোঁ যে এইবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে যিমান কাম কৰি আছে, এক মিনিটো নোহোৱাকৈ দৌৰি আছে। এতিয়া মিত্ৰ দলৰ চৰকাৰখনৰ পিনৰ পৰা গোটেই কামবিলাক সুন্দৰকৈ কৰি আছে। মই ভাবোঁ যে পঞ্চায়ত নিৰ্বাচনৰ পিছতে পঞ্চায়ত পৰ্যায়তো মানে বহুত তেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম মানে হাতত লোৱা হ'ব, চৰকাৰ পিনৰ ভাল হ'ব আৰু ফলাফল ভালেই হ'ব।